নমস্কাৰ আজি হৈছে 19 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ 26 জানুৱাৰীৰ পৰা আহিব ইউচিচি আৰু সলনি হ'ব কেইবাটাও নিয়ম ইউচিচিৰ বিৰোধিতা এবাৰ মুছলমান সমাজৰ এই মুহূৰ্তৰ খবৰ আমি আপোনালোকৰ মাজলৈকে লৈ আহিছো যে অহা 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাই বলবৎ হ'ব পাৰে ইউচিচি আহিলে দেশৰ কেইবাটাও নিয়ম সলনি হ'ব ইউচিচিৰ বিৰুদ্ধে লাখ লাখ মুছলমান ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰা হৈছে বিবাহ বিচ্ছেদ দত্তক লোৱা আৰু উইলক লৈ নিয়ম সলনি হ'ব ইউচিচি আহিলে আৰু মুছলমান সম্প্ৰদায়ৰ কন্যাৰ বিবাহৰ ন্যূনতম বয়স 13 বছৰ উলংঘা সৰ্বধৰ্মীয় লোকৰ মাজত হোৱাৰ বহু বিবাহ প্ৰক্ৰিয়া বন্ধ হ'ব ইউচিচিত আৰু লিভ ইন সম্পৰ্কত থকাসকলে পৰ্টেলত নিজৰ তথ্য পঞ্জীয়ন কৰিব লাগিব আৰু সম্পত্তিৰ উত্তৰাধিকাৰীলৈও নিয়ম সলনি হ'ব ইউচিচি বলবৎ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড আৰু ইউচিচিত বলবৎ হ'লে পিছদিনাই আদালতত হাজিৰ হোৱাৰ হুংকাৰ মুছলমানৰ ইউচিচিৰ বিৰোধিতাৰে কেইবাটাও মুছলিম সংগঠনে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যে অহা 26 তাৰিখ অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাই দেশত বলবৎ হ'ব পাৰে ইউচিচি আৰু ইউচিচি আহিলে কেইবাটাও নিয়ম সলনি হ'ব উমৈহতীয়া দেৱানী বিধিক লৈ জমিয়ত উলামা হিন্দু মুছলিম সেৱা সংগঠনৰ স্পষ্ট ঘোষণা কোনোপধ্যে ধৰ্মৰ বিৰুদ্ধে যোৱা ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ ইউচিচি মানি লোৱা নহ'ব একমাত্ৰ উত্তৰাখণ্ডতহে ইউচিচি বলবৎ কৰিবলৈ যোজা চলাইছে ধামী চৰকাৰে আৰু অহা 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাই বলবৎ হ'ব পাৰে ইউচিচি আৰু ইউচিচি আহিলে দেশৰ কেইবাটাও নিয়ম সলনি হ'ব এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো মুম্বাই আৰক্ষীৰ বৃহৎ সফলতা সৈয়ফ আলী খানৰ ঘটনাৰ মূল অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে সৈয়ফ আলী খানৰ ঘটনাৰ মূল অভিযুক্ত বিজয় দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহম্মদ আলিয়ান ওৰফে বিজয় দাসক আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল আক্ৰমণকাৰীয়ে আৰক্ষী থানাৰ সমীপৰ এটা লেবাৰ কেম্পত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আক্ৰমণকাৰী আৰক্ষীৰ জেৰাত সৈয়ফ আলী খানৰ আক্ৰমণৰ সমগ্ৰ ঘটনাৰ স্বীকাৰ কৰে বিজয় দাসে আৰু আক্ৰমণকাৰী পশ্চিমবংগৰ বিজয় দাসে এখন বাৰত হাউচকিপিঙৰ কামত কৰ্মৰত আছিল আৰু চিচিটিভিত বন্দী দৃশ্যৰ ভিত্তিত আলিয়ানক ৱান্টেড ঘোষণা কৰিছিল মুম্বাই আৰক্ষীয়ে আৰু আক্ৰমণকাৰীক বিচাৰি আৰক্ষীয়ে চলাইছিল জোৰদাৰ অভিযান এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো দোকানী ব্যৱসায় উদ্যোগীৰ বাবে এটা ভাল খবৰ এইটাৰ পৰা ঘৰতে বহি আপুনি লাভ কৰিব ট্ৰেড লাইসেন্স চাওক সহজ প্ৰক্ৰিয়া আপুনি কেনেদৰে লাভ কৰিব ট্ৰেড লাইসেন্স দোকানী ব্যৱসায় উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ট্ৰেড লাইসেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এই খবৰ এইটাৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইসেন্সখন ইয়াৰ বাবে আপুনি যাব নালাগে কোনো চৰকাৰী কাৰ্যালয়লৈ আপুনি ঘৰতে বহি সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আবেদন আৰু অতি সহজতে আপুনি অনলাইনত দিব পাৰিব কৰ আদিও ট্ৰেড লাইসেন্সৰ বাবে আপুনি প্ৰথমে সেৱা সেতু পৰ্টেলত যাব লাগিব ইয়াৰ পিছতে আপুনি ক্লিক কৰক ৰেজিষ্টাৰ টেবত আপুনি কেনেকৈ কৰিব আমি বিশেষ জনাইছোঁ আপোনালোকে মন দি শুনি ল'ব ইয়াৰ পিছত আপুনি ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড আৰু ইয়াৰ পিছত আপুনি লগইন কৰক লগইন টেবত গৈ আপুনি ক্লিক কৰক আৰু লগইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব আৰু ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰক যদি আপুনি ট্ৰেড লাইসেন্স বিচাৰে তেন্তে ট্ৰেড লাইসেন্সৰ সেৱা বাছনি কৰক আৰু এই বাছনি কৰাৰ পিছতেই এখন প্ৰপত্ৰ ওলাই পৰিব আপোনাৰ সন্মুখত আৰু প্ৰয়োজনীয় নথিসমূহ এই পত্ৰখন আপুনি পূৰণ কৰিব লাগিব আৰু আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱা মাচুল আৰু সফলতাৰে এই কাম হোৱাৰ পিছতেই আপুনি লাভ কৰিব একনলেজমেণ্ট স্লিপ আৰু SMS-ৰ জৰিয়তে আপুনি ধন প্ৰাপ্তিৰ মেছেজ লাভ কৰিব ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইসেন্সখন আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ নিবনুৱাৰ বাবে ভাল খবৰ মুকলি প্ৰায় ৩৮,০০০ খালী পদ
অহা 23 জানুৱাৰীৰ পৰা আপুনি কৰিব পাৰিব আবেদন লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এই মুহূৰ্তৰ ভাল খবৰ আহি পৰিছে আমি সবিশেষ জনাই যাম প্ৰায় ৩৮,০০০ খালী পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীৰ বাবে সুবৰ্ণ সুযোগ হাজাৰ হাজাৰ খালী পদৰ বাবে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া ৰেলৱে বিভাগৰ ভিন্ন পদৰ বাবে প্ৰকাশ চাকৰিৰ বিজ্ঞাপন আৰু ৰেলৱে বিভাগৰ বিভিন্ন পদৰ বাবে প্ৰকাশ কৰা হৈছে চাকৰিৰ বিভিন্ন বিজ্ঞাপন আৰ বি গ্ৰুপ ডিত ৩২,০০০ অধিক খালী পদ হৈছে আৰু ৰেল যাত্ৰা সেৱা এপ্ৰেণ্টিছৰ বাবে আপুনি খালী পদ পাব ৪,২৩২টা আৰু ৰেলৱে শিক্ষকৰ বাবেও ৭৩৬টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু অন্যান্য বহু খালী পদৰ বাবে ৰেলৱেত এতিয়াই আপুনি কৰক আবেদনৰ অন্তিম তাৰিখ হৈছে অহা 12 তাৰিখ ফেব্ৰুৱাৰী মাহৰ আৰু মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক ডিগ্ৰীধাৰী সকলো লোকে কৰিব পাৰিব এই আবেদন লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ এই মুহূৰ্তৰ আমি খবৰটো জনাইছোঁ যে ৰাজ্যত প্ৰায় ৩৮,০০০ পদ খালী হৈছে যি পদত আপুনি চাকৰিৰ বাবে আবেদন কৰিব পাৰে আহিছোঁ আন এক খবৰৰ মাজলৈ মাটিৰ পট্টাৰ বাবে এতিয়াই কৰক আবেদন অহা ৩০ জানুৱাৰীলৈকে বৃদ্ধি মিছন বসুন্ধৰাৰ সময়সীমা এই মুহূৰ্তৰ খবৰ আমি জনাই যাম মাটি বাৰীৰ কাম বাদ পৰিলেও চিন্তাৰ কাৰণ নাই বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে সময়সীমা অহা ৩০ জানুৱাৰীলৈকে মুকলি থাকিব মিছন বসুন্ধৰা 3.0 ৱেবছাইট মন্দিৰ নামঘৰ মছজিদৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ পট্টাৰ বাবে কৰিব পাৰিব আবেদন মিছন বসুন্ধৰা 3.0 মেনুৱেলি ভূমিপট্টাৰ বাবে আবেদন কৰিব পাৰিব আপুনি আৰু অধিক তথ্যৰ বাবে আপুনি sevasetu.assam.gov.in ৱেবছাইটত গৈ আপুনি লগইন কৰক পান কাৰ্ডৰ সহায়ত আপুনি KYC কৰি সম্পূৰ্ণ কৰক আবেদন আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে আপুনি লাভ কৰিব ৰাজহুৱা অনুষ্ঠানৰ মাটিৰ পট্টা আৰু মাটি বাৰীৰ কাম বাদ পৰিলেও চিন্তাৰ কোনো কাৰণ নাই কিয়নো এবাৰ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 সময়সীমা অহা ৩০ জানুৱাৰীলৈকে আপুনি কৰিব পাৰিব মিছন বসুন্ধৰাৰ ৱেবছাইটৰ কাম